নমস্কাৰ ফাইনেলি আজি অসম চিফ মিনিষ্টাৰ যেটো অফিস আছে আসাম চিফ মিনিষ্টাৰ অফিস তাৰ পৰা আপডেটটো আহিল যে কি হ'ব সেপ্টেম্বৰতে থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড সকলো পৰীক্ষা হ'ব তো মই ইমান দিনে ভিডিও প্ৰস্তুত কৰি আহিছিলো আপোনালোকক জনাই আহিছিলো যে সেপ্টেম্বৰতে কি হ'ব থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড পৰীক্ষাবিলাক হ'ব অসম পুলিচৰ ৰানিং আৰম্ভ হ'ব আপোনালোকে এই থাম্বনেল থকা ভিডিওটি চাওক 2 সপ্তাহ আগতে আগবঢ়াইছিলো আৰু ইয়াতে মই স্পষ্টকৈ ডেটবিলাক কৈ দিছিলো আপোনালোকক প্ৰায় কিন্তু আপোনালোকে কি কৰে ফেক ভিডিও বনোৱা বুলি কমেন্ট কৰে বেয়া কৈ কিছুমানে আনফালে কিছুমান ইউটিউবাৰ নতুনকৈ ইউটিউবত ভিডিও বনোৱা কৰিছে তেওঁলোকে কি কৰিছে মই ফেক ভিডিও বনোৱা বুলি নিজৰ চেনেলত মোৰ চেনেলৰ লগো দেখাই কি কৰিছে ভিডিও প্ৰচাৰ কৰিছে নাম নকও মোৰ যিখিনি ভাল ভিউয়াৰ্স আছে তেওঁলোকে আকৌ স্ক্ৰিনশ্বট কৰি মোলৈকে পঠাইছে WhatsAppত তেনেকুৱা পৰ্যায়ও পাইছে তাৰ পিছতো কিন্তু মই কাকো মেনশন কৰি আজিলৈকে একো কোৱা নাই একাৰণে কোৱা নাই সময় আহিলে মই আগতে কৈছিলো সময় আহিলে কি হ'ব সকলো নিজে নিজে উলাই পৰিব মই একো কোৱাৰ প্ৰয়োজন অনুভৱ কৰা নাছিলো একাৰণে কিন্তু আজি এতিয়া চিফ মিনিষ্টাৰ যেটো অফিস আছে অফিসৰ পৰা সিএমও আসামৰ পৰা আপডেট আহি গৈছে যে আজি বৈঠক অনুষ্ঠিত হৈছে সেপ্টেম্বৰ মাহতে কি হ'ব নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব যেহেতু জানুৱাৰীক টাৰ্গেট কৰিছে 2025 চনৰ জানুৱাৰীত সকলোখিনিকে এখন ডাঙৰ সভাপতি এপইন্টমেন্ট বিতৰণ কৰাৰ এটা মুখ্যমন্ত্ৰী মহোদয়ৰ মনত এটা কি আছে আগতে যেনেদৰে কৰিছিলে এখন ডাঙৰ মিটিং পাতি তাত এপইন্টমেন্ট লেটাৰ বিতৰণ কৰে তেনেকুৱা এটা সপোন আছে তো ঠিকে আছে সকলোখিনি এতিয়া নেক্সট আৰু এটা ভাল খবৰ আপোনালোকলৈ আছে বহুতে ফেক ভিডিও বনোৱা বুলি প্ৰচাৰ কৰা সকলক লৈ নহয় যি সকলে মোক বিশ্বাস কৰে তেওঁলোকলৈ অসম PNRD পঞ্চায়ত বিভাগত নতুনকৈ ভেকেন্সি আহিব বুলি মই আগতে আপোনালোকক জনাইছো আৰু এতিয়া আপোনালোকে অফিচিয়েল এখন নোটিছ এখন চাব পাৰে ইয়াতে কি উল্লেখ আছে 40% এসিস্ট্যান্ট ব্লক ডেভেলপমেন্ট অফিসাৰ যেটো ডিগ্ৰী লেভেলৰ পোষ্ট হয় 40% গ্ৰাম্য সেৱকৰ পৰা এসিস্ট্যান্ট ব্লক ডেভেলপমেন্ট অফিসাৰলৈ প্ৰমোশন হ'ব গ্ৰাম্য সেৱক যেটো পোষ্ট হয় এটো গ্ৰাম সেৱক যেটো পোষ্ট হয় এটো PNRD ৰ 12 লেভেলৰ পোষ্ট হয় তো এই 12 লেভেলৰ পোষ্টৰ পৰা ডিগ্ৰী লেভেলৰ পোষ্ট এসিস্ট্যান্ট ব্লক ডেভেলপমেন্ট অফিসাৰলৈ 40% ৰ কি হ'ব প্ৰমোশন হ'ব বাকি 60% পোষ্ট PNRD বিভাগত কৰ পৰা আহিব এই ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ পৰা আহিব গতিকে ডাইৰেক্ট ৰিক্ৰুটমেন্টত 12600 পদৰ ঠাইত PNRD বিভাগৰ আৰু ভেকেন্সি অলপ বৃদ্ধি হ'ব আৰু আপোনালোকে সকলোৱে জানে ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ যেতিয়া এডভাৰটাইজমেন্ট আহিছিল তাত এটা কথা স্পষ্টকৈ লিখা আছে যে এইখিনি ভেকেন্সি টেন্টেটিভ অৰ্থাৎ সম্ভাৱ্য ভেকেন্সি হয় পিছত বৃদ্ধিও হ'ব পাৰে তো PNRD ৰ ভেকেন্সি বৃদ্ধি হ'ব প্ৰায় 3000 মান ভেকেন্সি PNRD ৰে অকল বৃদ্ধি হ'ব ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ 12600 পদৰ লগত ইয়াৰ পিছতে APDCL ত নতুনকৈ গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেন্সি আহিব গ্ৰেড 3 ভেকেন্সি টু AEGCL আৰু APDCL ৰ একাউন্ট এসিস্ট্যান্টৰ বৰ্তমান সময়ত অনলাইন হৈয়ে আছে 14 জুলাইলৈকে হ'ব কিন্তু আৰু সাধাৰণভাৱে 10th 12th পাছে আবেদন কৰিব পৰাও APDCL ত ফিল্ড এসিস্ট্যান্টৰ ভেকেন্সি আহিব আৰু এইখিনি ভেকেন্সি লগতে গ্ৰেড 4 ভেকেন্সিও থাকিব কিহৰ কাৰণে আহিব বুলি কৈছো প্ৰমাণ যদি বিচাৰে তেতিয়া হলে আপোনালোকে ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ যিখিনি গ্ৰেড পে লেভেল আছে গ্ৰেড 3 পোষ্টৰ আৰু গ্ৰেড 4 পোষ্টৰ APDCL ৰ গ্ৰেড পে লগত মিলাই চাব একেবাৰে নিমিলে একেবাৰে সম্পূৰ্ণ অমিল যাৰ ফলত ডাইৰেক্ট ৰিক্ৰুটমেন্টে কি কৰিব নোৱাৰে APDCL টো ইনক্লুড কৰিব নোৱাৰে তেওঁলোকৰ নিযুক্তি প্ৰক্ৰিয়াৰ লগত গতিকে APDCL ত প্ৰায় 2000 ৰ পৰা 2025 মান ভেকেন্সিৰ এডভাৰটাইজমেন্ট আহিব গ্ৰেড 3 গ্ৰেড 4 ৰ অতি শীঘ্ৰে আহিব আৰু আপোনালোকক আৰু এটা কথা মই কৈছিলো যে কৃষি বিভাগৰ ভেকেন্সি আহিব তো কৃষি বিভাগৰো প্ৰায় মই কৈছিলো 9900 মান ভেকেন্সি আহিব বুলি কিন্তু 9900 মান ভেকেন্সি নাহে তাত হতেও কিন্তু প্ৰায় 5000 ভেকেন্সি কৃষি বিভাগৰ অতি শীঘ্ৰে আহিব আৰু এইখিনি ভেকেন্সি ADR ৰ লগতে বৃদ্ধি হ'ব ভেকেন্সি বৃদ্ধি হলে গম পাব আপোনালোকে PNRD আৰু কৃষি বিভাগৰ ভেকেন্সি বৃদ্ধি হৈছে তো ইমানটো আছিল ভিডিওটি ফেক বুলি ভিডিও প্ৰচাৰ কৰা সকলে বেয়া কমেন্ট কৰা সকলে নিশ্চয় আজিৰ অফিচিয়েল যেটো আপডেট আহিলে ইয়াৰ পৰা উত্তৰ পাই গৈছে বুলি মই আশা কৰিছো ভিডিওটি ভাল লাগিলে শেয়াৰ কৰিব আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰি আপোনালোকে বেল আইকনটো প্ৰেছ কৰি ল'ব আগলৈ এনেকুৱা আপডেট পাই থাকিব আৰু এক্সামৰ বাবে কমন নোট লাগিলে কমন নোটটো পাব আমাৰ তাত 8473859389 এই WhatsApp নম্বৰত আপোনালোকে যোগাযোগ কৰিলেই হ'ল ধন্যবাদ জয় অসম জয় হিন্দ